Hello guys, আজি আপোনালোকক জনাবলৈ বিচাৰিছো প্ৰাচীন গোভা ৰাজ্যৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বিষয়ে। প্ৰাচীন গোভা ৰাজ্যৰ 6ষ্ঠ শতিকাত থিনি মছলুঙত প্ৰতিষ্ঠা হৈছিল। গোভা ৰাজ্যৰ বিভিন্ন ঘটনাৰ বিষয়ে বৰ্তমান ইতিহাসৰ পাতত ঠাই পাইছে আৰু ন তথ্যৰো উদ্ঘাটন হৈয়ে আছে। জয়ন্তীয়া আহোম কছাৰী মানৰ সৈতে যুদ্ধ কৰা গোভা ৰাজ্যৰ অস্ত্ৰ-শস্ত্ৰৰ বিষয়ে জানো আহক। গোভা ৰাজ্যৰ ৰজাৰ লগত আছিল 4টা কামান, 4 হাত থকা বন্দুক, এটা পিষ্টল, 5খন লাইখুই, 2খন ঢাল, এখন তৰোৱাল, এখন দাখৰ, এটা হাত থকা কেৰিয়াৰ, যুদ্ধৰ হাতী সঞ্চালয় কৰাৰ এপাত জাঠা, দোলাৰ সঁজুলি। গোভা ৰজাৰ বীৰত্ব চিহ্ন স্বৰূপে ব্ৰিটিছে প্ৰদান কৰা এটা পিষ্টল, মোহৰত ইত্যাদি গোভা ৰজাৰ কুমাৰকুছিত ৰাজকুঁৱৰী বাসগৃহৰ সঞ্চালয়ত এতিয়াও অক্ষত অৱস্থাত আছে। সংগ্ৰহালয়ত থকা দাখৰৰ দ্বাৰা গোভা ৰজাই 3জন ব্ৰিটিছক বলি দিছিল বুলি জনা যায়। এডাল সোণৰ লাখুটি, এটা হাতকেৰিয়া, এখন তোলাচনি, দোলাৰ অংশ, এটা হাত থকা বন্দুক বহু অস্ত্ৰ-শস্ত্ৰ সংৰক্ষণৰ অভাৱত হেৰাই যায় বুলি ৰজাঘৰৰ মানুহে জানিবলৈ দিছে। প্ৰাচীন যুদ্ধৰ সমাৰাস্ত্ৰবোৰেই গোভা ৰাজ্যৰ ঐতিহ্য জীয়াই ৰাখিছে। আজিও সেইসমূহ অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰি ৰখা হৈছে। আজি সেই সংগ্ৰহ কৰি থকা ঘৰটোকেই দেখাওঁ আৰু এইটোৱে হৈছে অস্ত্ৰ ভাণ্ডাৰটো। ঠিক এনেধৰণে অস্ত্ৰসমূহ সংগ্ৰহ কৰি ৰখা হৈছে। আপোনালোকে যদি এই অস্ত্ৰসমূহ চাবলৈ বিচাৰিছে তেনেহ'লে মৰিগাঁও জিলাৰ জাগিৰোডৰ 37 নং নেশ্যনেল হাই ৰোডৰ কাষতেই অৱস্থিত কুমাৰকুছিত আছে। যদি আপোনালোকে আমাৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবা।